কালি ফাণ্ডেড ৰুমত ট্ৰেড লৈছিলোঁ প্ৰথমবাৰ চিলভাৰত আৰু SL খালোঁ ঠিক আছে চ' SL খোৱাৰ আগত কি আছিল কি নাই সেইখিনি ভিডিঅ'টো চালে এতিয়া গম পাবাই ভিডিঅ'টো শেষলৈকে চাই থাকিবা স্কিপ নকৰাকৈ আৰু কমেণ্ট এটা কৰি দিবা লাইক শ্বেয়াৰ চব কৰি দিবা বাকী মই কওঁ যে ফৰেক্সত মই ট্ৰেড কৰা একচুৱেলি মই এতিয়া ফাণ্ডেড একাউণ্টটো লোৱাৰ পিছতহে ট্ৰেড কৰিছোঁ আগতে মই ফৰেক্সত ট্ৰেড কৰা নাই ঠিক আছে অনলি ক্ৰিপ্টত কৰিছিলোঁ আৰু ইণ্ডিয়ান মাৰ্কেটত কৰিছিলোঁ আৰু সেইটো মোৰ পাৰ্চনেল ট্ৰেড বৰ্তমান কৰি আছোঁ এতিয়াও কিন্তু এতিয়া মোৰ ফাণ্ডেড একাউণ্টত ট্ৰেড কৰা এটাই মোৰ মিনছ যে মই 5000 কেপিটেলত কেতিয়াও মই ইণ্ডিয়ান মাৰ্কেটতো ট্ৰেড কৰা নাই বা ক্ৰিপ্টতো কৰা নাই তো মোক $5000 মানে যোনটো 5 লাখ মান হ'ব এৰাউণ্ড তো সিমানত যাতে মই ফিউচাৰত ট্ৰেড কৰিব পাৰোঁ তাৰ কাৰণে সাইকোলজিটো ডেভেলপ কৰিব লাগিব যদি এতিয়াই মই কৰি দিওঁ তেতিয়া হয়তো মই বহুত লছ খাব লাগে হ'ব পাৰে ঠিক আছে চ' এইখিনি সাইকোলজি ডেভেলপমেণ্টৰ কাৰণে এতিয়া ফাণ্ডেড একাউণ্ট বেষ্ট হয় তোমালোকেও যদি মোৰ নিচিনা এনেকুৱা পৰ্যায়ত আছা য'ত নেকি ডাঙৰ কেপিটেল দি ফিউচাৰত ট্ৰেড কৰিবৰ কাৰণে সাইকোলজি ডেভেলপ কৰিব লাগে তেনেহ'লে ফাণ্ডেড একাউণ্টত ট্ৰেড কৰিব পাৰা তেতিয়া তোমাৰ ৰুল ফ'ল' হ'ব বা মেইনটেইন হ'ব সাইকোলজিটো ঠিক হ'ব ঠিক আছে কাৰণ পেপাৰ ট্ৰেডিঙতো কৰিব পাৰি বাট পেপাৰত মানে ফিল নাই যিহেতু চ' তাত মই এভইড কৰিছোঁ অনলি এতিয়া ফাণ্ডেড ৰুমত অলপ প্ৰেক্টিচ কৰোঁ $5000 কেপিটেল দি তাৰপিছত ৰিয়েল মানি দি মই ট্ৰেড কৰিবলৈ ফিউচাৰত পৰা হ'ম ঠিক আছে আৰু গাইজ চিলভাৰত যোনটো SL খালোঁ সেইটোৰ পৰা বহুতখিনি মই শিকিলোঁ ঠিক আছে চিলভাৰত প্ৰথম ট্ৰেড লৈছিলোঁ তাকো কোৱান্টিটি আছিলে 0.1 লট চ' SL খালোঁ যদিও মোক ইমানখিনি নলেজ দি দিলে যে নেক্সট টাইম মই সেইখিনি ইউজ কৰিম যাতে তো ফৰেক্স এখন বহুত বেলেগ মাৰ্কেট হয় চ' ইণ্ডিয়ান মাৰ্কেট বা ক্ৰিপ্টত যেনেকৈ কৰি থাকোঁ ক্ৰিপ্টতো আই থিংক মফ আহে কিন্তু মই চবতকৈ মানে কৈছোঁ তোমাৰ গ'ল্ড আৰু চিলভাৰ এনেকুৱা ডেঞ্জাৰ মুভ আৰু তাতে নিউজ চলি আছে বহুত গম পোৱাই তোমালোকে চাগে ভিডিঅ'বোৰ ৰিলছত ওলাই আজিকালি চ' ময়ংক ৰাজৰ মই ভিডিঅ' এটা পালোঁ তো তেনেকুৱা নিচিনাই হ'ল বুলি ধৰা মই আজি ঠিক আছে তো চাই থাকিবা চ' গাইজ ডেছবৰ্ডখন অ'পেন কৰি ল'লোঁ আৰু এইখিনি দেখা পাইছে $25 সিমানেই হৈ আছে দুদিন কাউণ্ট হৈছে চ' আজি ভাবিছোঁ তাকে চিলভাৰত ট্ৰেড কৰোঁ বুলি আৰু অ'পেন কৰি লৈছোঁ লোড হৈ আছে অলপ গ'ল্ডটো যিহেতু উলিয়াই থৈছোঁ চ' গ'ল্ডে বৰ্তমান ওলাইছে ঠিক আছে চ' এখন গ'ল্ডৰ চাৰ্ট বাট আমি আজি এক্সপেৰিমেণ্ট অলপ কৰোঁ চিলভাৰত ট্ৰেড কৰি যিহেতু মই কৰা নাই আজিলৈকে আজি প্ৰথম ট্ৰেড ল'ম চ' চিলভাৰটো অ'পেন কৰি লৈছোঁ চ' চিলভাৰটো ফাৰ্ষ্টত ফেভাৰেট কৰি ল'লোঁ দেন আমি চাৰ্টখন অ'পেন কৰিম চ' এইখন হৈ গ'ল চিলভাৰৰ চাৰ্ট আৰু ইয়াতে তোমাৰ লট চাইজটোৰ কথা যদি কওঁ তুমি যদি স্কেল যোনডাল থাকে আমাৰ ছাইডত এডাল দি যদি তুমি চোৱা অলমষ্ট যদি 0.1 দেখায় তেনেহ'লে তুমি যদি 0.1 লট দি পেলাই তুমি ট্ৰেড লৈ লোৱা তেতিয়া $100 হয় মানে ঠিক আছে মানে অকণমান মুভমেণ্ট ঠিক আছে অকণমান মুভমেণ্টতে 0.1ত মানে $100 হয় চ' মই এতিয়া ইয়াতে ইউজ কৰিছিলোঁ এৰাউণ্ড 48% মান কেপিটেল মই ইউজ কৰিছিলোঁ ট্ৰেডটোত ঠিক আছে গোটেই 100%টো কেতিয়াও ইউজ নকৰোঁ ধৰা চ' মই 48% নহয় মই 25% মান ইউজ কৰিছিলোঁ অ'কে এতিয়া 0.2 হৈ আছে ইয়াত মই 0.1 দি পেলাই কৰিছিলোঁ আৰু ট্ৰেডটো লৈছিলোঁ চ' ট্ৰেডটো মই লৈছিলোঁ ক'ত সেইখিনি দেখিলে গম পাবা আজি মাৰ্কেটখন পূৰা ফলাটাইল মানে নিউজ ট্ৰাম্পৰ কিবা এটা নিউজ আহিছিল মই অলপ ৰখি দিছিলোঁ সেইখিনি টাইমত কাৰণ নিউজত বহুত ইফেক্ট আহে চ' গাইজ এতিয়া সেইটো চোৱা নিউজৰ ইফেক্টটো কি ডাঙৰ কেণ্ডেল বনি গ'ল চ' ইয়াতে নিউজত ট্ৰেড নকৰাই ভাল কাৰণ সিহঁতে বহুত কিবাকিবি ৰুল ৰেগুলেশ্যন লগাই দিয়ে ঘপককৈ নিউজত নালাগে কিবা নিউজত কৰিছিলোঁ সেইবোৰ কিবাকিবি কৰি মেলি মানে খেলি মেলি অকণমান কৰি দিয়ে ঠিক আছে চ' এভইড কৰি দিলোঁ ট'টেলি তো বহুতে আৰু কোনোবাই যদি অলৰেডি মানে ফাণ্ডেড একাউণ্টত ট্ৰেড কৰা কোনোবাই চাই আছা তেনেহ'লে কমেণ্টত জনাবা আৰু কিবাকিবি ৰুল চুল কিবা হিডেন কিবা থাকিলে জনাবা মইতো যি পাৰিছোঁ সেইখিনি অডিয়েঞ্চক ক'বলৈ চেষ্টা কৰিছোঁৱে বাকী তোমালোকে জনাই দিবা আৰু ইয়াতে মই এটা ট্ৰেড পাঞ্চ কৰিছিলোঁ 1 মিনিট টাইম ফ্ৰেমত আৰু কেণ্ডেল হাইট মোৰ SL বহুত বেছি গৈ আছিল সেইটোৱে কথা যোনটো মই কৈছিলোঁ তোমাক বিগিনিঙত যে চিলভাৰে মোক জ্ঞান দিলে আজি কাৰণ মই গম নাপাওঁ 0.1ত কিমান কি হয় নহয় এই বস্তুটো জানা নাছিলোঁ ঠিক আছে
চ' এতিয়া সেই প্ৰব্লেমটোত কি হ'ল মই এতিয়া মাইণ্ডত এইটো ছেট কৰিলোঁ যে মই $100 তলত SL দিব লাগিব, যি $100 ওপৰত দি দিলে মোৰ বেছি SL হৈ যায়, ঠিক আছে, আৰু ইয়াৰ ওপৰত বেছি গৈ আছিল। সেইটো কাৰণে মই ট্ৰেডটো ভালেই আছিল, ন' ডাউট ট্ৰেডটো মই মোৰ ছাইডতে গৈছিলে, কিন্তু ট্ৰেপ কৰি গ'ল, ঠিক আছে। মই SLটো লৈ পেলাই তাৰপিছত গ'ল। মই এতিয়া $100 মই মেনুৱেলি এক্সিট কৰিবলৈ ৰেডি আছিলোঁ, ত' ইয়াতে মই এক্সিট কৰি দিছিলোঁ এৰাউণ্ড $80 মানত, আৰু এইটো দেখা পাইছা -55 হ'ল, আৰু 1 মিনিটৰ ভিতৰত ক্লজ কৰাৰ কাৰণে এইটো পূৰা লাল হৈ আছে। এইটো আমি ঠিক কৰি ল'ম পিছত, একো কথা নাই। চ' বাকী চোৱাৰ পিছত এইটো কি ধুনীয়াকৈ মানে ফল হৈ গ'ল। জাষ্ট মই SLডাল এই গ্ৰীণ কেণ্ডেলডালৰ হাইট লগাব লাগিছিল, কিন্তু মই তাত লগাবলৈ বহুত বেছি গৈ আছিল মানে, ঠিক আছে। মই সিমান মানে দিব নোৱাৰোঁ লছ। চ' একো কথা নাই, আমাৰ বেছিও লছ একো হোৱা নাই বাৰু, 55 ব্ৰেক ইভেন অ'কে, ইটছ অ'কে মানে। বাকী চাব 1 মিনিটটো চোৱা 16% হৈ গ'ল। তো সেইটো আজি গম পালোঁ যে 1 মিনিটৰ ভিতৰত ক্লজ কৰিলে একাউণ্ট উৰি নাযায় মানে, ঠিক আছে। জাষ্ট এইটো বস্তু মেইনটেইন কৰিব লাগিব নেক্সট, কিন্তু একাউণ্ট উৰি নাযায়, এইটো কথা গম পালোঁ। কিন্তু প্ৰথমত ভাবিছিলোঁ যে একাউণ্টে উৰি যায় নেকি এনেকুৱা বুলি ভাবিছিলোঁ। চ' একো নাই, অলপ তেনেকৈ যি শিকি আছোঁ সেইখিনি তোমালোকৰ লগত শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ। চ' ধুনীয়াকৈ বাকীখিনি চোৱা, মই একো ট্ৰেড চেড বাকী একো কৰা নাই, যিখিনি কৰিছোঁ চব হিষ্ট্ৰী দেখাই দিছোঁ। চ' $55 এতিয়া আমাৰ মাইনাছ হৈছে, ইটছ অ'কে, য'ত নেকি 1% মান হয়, এইটো 1% দেখিছা। চ' একো নাই, নেক্সট ভিডিঅ'ত আমি চাম, ট্ৰাই কৰিম এইটো কভাৰ কৰিবলৈ। বাকী লগ পাম, বাই।